39 সংখ্যক সাব জুনিয়ৰ ৰাজ্যিক টাইকেণ্ডো চেম্পিয়নশ্বিপ 2024 যোৱা 11 নৱেম্বৰৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখন বুধবাৰে সফল সামৰণি ঘটে। সদৌ অসম টাইকেণ্ডো সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে সৰ্বমুঠ 11,000 খেলুৱৈ। তদুপৰি 8 অনুৰ্ধ খেলুৱৈসকলকো এখন মঞ্চ প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিছে সদৌ অসম টাইকেণ্ডো সন্থাই। এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত খেলুৱৈয়ে পঞ্চকুলাত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় সাব জুনিয়ৰ নেশ্যনেলত অসমক প্ৰতিনিধিত্ব কৰিব। পৰৱৰ্তী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুম, সদৌ অসম টাইকেণ্ডো সন্থাৰ সভাপতি তথা বিধায়ক বলিন চেতিয়া, সম্পাদক হিৰণ্য শইকীয়া। 39তম সাব জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ অসম টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ উদ্যোগত 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি অন্তিম এই প্ৰতিযোগিতাৰ। বিশেষকৈ ইয়াতে 8 বছৰ তলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে, প্ৰায় 1100 খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু খুব ধুনীয়াকৈ খুব শৃংখলাবদ্ধভাৱে এই প্ৰতিযোগিতাটো আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ চলাই আছে আৰু আজি শেষ অন্তিম দিন। মই বিশেষকৈ সময় দিব পৰা নাছিলোঁ, কাৰণ যেনে আপোনালোকে বাই ইলেকশ্যনৰ কাৰণে তাতে আছিলোঁগৈ। আজি শেষৰ দিনা আজি আহিছোঁ। যিহেতু আমি এই চেম্পিয়নশ্বিপ সেইকাৰণে পাতিছোঁ যে আগন্তুক যিটো আমাৰ হাৰিয়ানাত যিটো আমাৰ চাব জুনিয়ৰ নেশ্যনেল আমাৰ কম্পিটিশ্যন আছে, তাত যাতে আমাৰ এই খেলুৱৈসকল যাতে মানে ৰেডি হৈ যায়, যাতে তেওঁলোকে ইয়াৰ পৰা চিলেকশ্যন কৰি তালৈ আমি টীম পঠিয়াব পাৰোঁ। তাৰ বাবে এই প্ৰতিযোগিতাখন আমি পাতিবলগীয়া হৈছে আৰু ইয়াৰ পৰা আমি ভাবিছোঁ এই টীমটো আমাৰ খুব মানে ভাল টীম, চাব জুনিয়ৰ টীমটো আগতেও আমাৰ বেষ্ট টীম হিচাপে পাই আহিছে আৰু এবাৰ আশা ৰাখিছোঁ এবাৰ চাব জুনিয়ৰ টীমত আমাৰ অসমৰ মানে টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ টীমৰ খেলুৱৈসকলে চাব জুনিয়ৰত ভাল নাম কৰিব, মেডেল আনিব আৰু অসমৰ গৌৰৱ বঢ়াব। আৰু আশা ৰাখিছোঁ যে আমাৰ বিশেষকৈ ইয়াতে অভিভাৱকসকলেও যথেষ্টখিনি কষ্ট কৰিছে। আমাৰ ফেডাৰেশ্যনৰ আমাৰ বিষয়াসকলেও ইয়াতে যথেষ্টখিনি তেওঁলোকে কষ্ট কৰি আছে আৰু বিশেষকৈ আমাৰ ৰেফাৰীসকলেও তেওঁলোকে দেখিছে, তেওঁলোকে খুব ধুনীয়াকৈ খেল পৰিচালনা কৰি ইয়াত মানে ভালকৈ কৰি আছে। আৰু যিবিলাক জিলাত আমাৰ টাইকোৱাণ্ডো আমাৰ সন্থাবিলাক আছে, তেওঁলোকেও খুব ধুনীয়াকৈ ল'ৰাই লগত প্ৰেক্টিছ কৰাই আছে আৰু যাৰ ফল আমি পাম যাতে আমাৰ নেক্সট আমাৰ কম্পিটিশ্যন আমি ভাল নাম কৰিবলৈ আশা ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকান।